হেল্ল' এভৰিৱান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। ইতিমধ্যে আপোনালোকে খবৰ পায় যে এপেক্স বেংকৰ আপুনি যদি এপ্লাই কৰিছিলে তেন্তে আপোনাৰ পৰীক্ষা আহি পাইছে। মাজত মাত্ৰ কেইটামান দিন তো আপুনি কেনেকৈ পঢ়িছে, কি পঢ়িছে আৰু পঢ়িব কি পঢ়িব লাগিব, কেনেকৈ পঢ়িব লাগিব সবিশেষ আজি জনাম। কাৰণ এপেক্স বেংকৰ এক্সামৰ ডেট আহি পাইছে আৰু সেই ডেটত আপুনি আপোনাৰ হাতত খুব কম সময় আছে। কম সময়ত আপুনি কিমানখিনি কৰিব, কিমানখিনি পঢ়িব আৰু লগতে পৰীক্ষাৰ যিটো সময় সেই সময়টো শুনিলে আপুনি নিশ্চয় আচৰিত হ'ব। ইমান কম সময়ত আপুনি কেনেকৈ সলভ কৰিব। মই আপোনাক যিমানখিনি পাৰোঁ সিমানখিনি ক'ব চেষ্টা কৰিম, আপোনাৰ অভিজ্ঞতা আপুনি জনাব পাৰে। অ'কে, বলম নগৰ আৰম্ভ কৰিছে এপেক্স বেংকৰ এক্সাম ডেট কেতিয়া আৰু কোন তাৰিখৰ পৰা কোন তাৰিখে এক্সাম দিয়া হৈছে আৰু এক্সামৰ টাইমিং যিটো ডিউৰেশ্যন সেইটো একদম মানে ভাবিব লগা কথা। অ'কে, তো কি লেভেলৰ প্ৰশ্ন আহিব, কেনেকুৱা লেভেলৰ প্ৰশ্ন আহিব, আমিতো এডিআৰই পঢ়ি আছোঁ বা বেলেগ পৰীক্ষা পঢ়ি আছোঁ, সেনেকুৱা টাইপৰে পেপাৰ আহিব নে কিবা বেলেগ পেপাৰ আহিব, সবিশেষ জনাম। অ'কে, আৰম্ভ কৰিছোঁ। আৰু মেথছৰ কি ইম্পৰ্টেণ্ট টপিক, মেথছতো কিবা ইম্পৰ্টেণ্ট টপিক থাকিব যিবোৰ অকল এপেক্স বেংক ডিপাৰ্টমেণ্টৰ ওপৰত যিবোৰ মেথছ আহিব, সেই মেথছবোৰ কেনেকুৱা আহিব। যি মেথছটো নাহে নিশ্চয় তাৰ এটা নিজৰ ষ্টেণ্ডাৰ্ড আছে, নিজৰ এটা লেভেল আছে, সেই লেভেলৰ বিষয়ে আজি আলোচনা কৰিম। অ'কে, লেটছ ষ্টাৰ্ট। প্ৰথমতে কওঁ যে আপুনি যিটো পষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু সেই পষ্টটো আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, যাক শ্বৰ্টকাট আমি এপেক্স বেংক বুলি কৈছোঁ। এপেক্স বেংকৰ ওপৰত বহুদিন আগতে ভেকেঞ্চি ওলাইছিলে, ৰিক্ৰুইটমেণ্ট ওলাইছিলে। তাৰ কাৰণে আৰু যিটো পষ্ট ওলাইছিলে পষ্টটোৰ নাম আছিল এছিষ্টেণ্ট পষ্ট। অ'কে, আৰু সেই এছিষ্টেণ্ট পষ্ট টোটেল পষ্ট কিমান ওলাইছিল, 120টা পষ্ট ওলাইছিল। কিন্তু জানি আচৰিত হ'বা যে 120টা পষ্টৰ কাৰণে আপুনি যদি বা মই যদি ভাবোঁ বহুত লাখ ষ্টুডেণ্টে এপ্লাই কৰিছে, বহুত লাখ ষ্টুডেণ্টে। পষ্ট কিন্তু আছে মাত্ৰ 120টা। ভাবক আপুনি কিমানখিনি কষ্ট কৰিব লাগিব 120টাৰ কাৰণে। মইতো ভাবোঁ এডিআৰইত যিমানখিনি এপ্লাই কৰিছিলে তাৰেতো 50-60% মিনিমাম এপ্লাই কৰিছে, 50-60%। কিয়? কাৰণ এডিআৰইতে যদি ভালকৈ চাওঁ 15 লাখৰ ওপৰত মানুহে এপ্লাই কৰিছে, 15 লাখৰ ওপৰত। আৰু এডিআৰই প্ৰিপাৰেশ্যন কৰি থকা মানুহবোৰে এপেক্স বেংকত যে এপ্লাই কৰা নাই মোৰতো সন্দেহ আছে। কিন্তু এটা ক্ষেত্ৰত ইয়াৰ এপ্লিকেণ্ট অলপ কম হ'ব পাৰে, কাৰণ ইয়াৰ এপ্লাইত এটা ফিজ আছিলে, মেবি 650 নে কিবা এটা ফিজ আছিলে। সেই ফিজটো লোৱাৰ কাৰণে মোৰ সম্ভৱ অকণমান এপ্লাই কমি যাব পাৰে। কিন্তু এটা বস্তু চিয়ৰ যে 3-4 লাখৰ তলততো এপ্লাই নাই, মই সেইটো বস্তু চিয়ৰ। 3-4 লাখৰ তলততো এপ্লাই নাই, সম্ভৱে নহয়। তাতকৈ বেছি আছে, 3-4 লাখতকৈ বেছি আছে। 5 লাখো ক্ৰছ কৰিব পাৰে, কিন্তু 3 লাখতকৈ কম নাই। কিন্তু পষ্ট আছে 120টা। যদি আপুনি ভাবক আপোনাৰ কম্পিটিশ্যনটো কিমান ডাঙৰ। আপোনাক মই ডিমটিভেট কৰা নাই, আপোনাক মই ভয় খুৱাই দিয়া নাই, কিন্তু আপোনাক কৈছোঁ আপুনি যদি চিম্পলকৈ পঢ়ি আছে তেন্তে চিম্পলকৈ নপঢ়িব, আপুনি অকণমান বেলেগকৈ পঢ়িব লাগিব, অলপ কষ্টটো বেলেগকৈ কৰিব লাগিব, যাতে ইমাখা মানুহৰ লগত আপুনি কম্পিটিশ্যন কৰিব পাৰে। আৰু আপুনি পাৰিব, সেইখিনি আপোনাৰ নিজৰ ওপৰত বিশ্বাস আছে, মোৰো বিশ্বাস আছে, আপুনি কম্পিটিশ্যন কৰিব পাৰিব। অ'কে, এতিয়া কথাটো হৈছে এই যোনটো পষ্টৰ কাৰণে আপুনি এপ্লাই কৰে তাত এটা পে স্কেল আছে, যিটো চবতকৈ ইম্পৰ্টেণ্ট বস্তু। সঁচা ক'ব নাপায়, কিন্তু অপ্ৰিয় হ'লেও সত্য এইটোৰ ওপৰতে মানুহ বহুতখিনি মানে ভাবি পেলাই এপ্লাই কৰে। কাৰণ কি হিচাপত পে'মেণ্ট পাম, কি হিচাপত এইটো পে স্কেল মই ইয়াত কৈ দিছোঁ, আপুনি নিজে পঢ়ক, মই আৰু পঢ়ি নিদিওঁ। এইটো আপোনাৰ পে স্কেল হয়, এইটো স্কেলৰ ওপৰত আপোনাৰ চেলাৰী হ'ব। অ'কে, তো এই পে স্কেলৰ ওপৰত আপুনি চেলাৰী পাব। অ'কে, তো ইয়াৰ পিছৰ বস্তুটো আছে কি এক্সাম ডেট। চবতকৈ ইম্পৰ্টেণ্ট হৈছে আজি দুপৰীয়া ইভিনিং ভাগত, দুপৰীয়া নহয় গধূলি ভাগত এক্সামৰ ডেট ঘোষণা কৰিছে। এক্সামৰ ডেট হৈছে জুনৰ 23 তাৰিখে, সিদিনা দেওবাৰ পৰিছে। জুনৰ 23 তাৰিখে আপোনালোকৰ এই যোনটো এছিষ্টেণ্ট পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে, সেই এপ্লাই কৰা পৰীক্ষাটো হ'ব জুনৰ 23 তাৰিখে। সিদিনা এক্সামৰ টাইম দিব, আপোনাৰ এডমিট কাৰ্ডৰ টাইম আহিব আৰু সেই টাইমতে আপুনি পৰীক্ষাত বহিব লাগিব। আৰু জুনৰ 23 তাৰিখে আপোনাৰ সেই এছিষ্টেণ্ট পৰীক্ষাৰ বাবে আপুনি পঢ়িব লাগিব আৰু সেই পৰীক্ষাত আপুনি বহি ভালকৈ পৰীক্ষা পাছ কৰিব লাগিব। ঠিক আছে, তো ডেটটো মনত ৰাখিব, জুনৰ 23 তাৰিখ দেওবাৰে আপোনাৰ এপেক্স বেংকৰ আণ্ডাৰত যি এছিষ্টেণ্ট পষ্ট ওলাইছে, সেই এছিষ্টেণ্ট পষ্টৰ ভেকেঞ্চিৰ বাবে যিটো পৰীক্ষা লোৱা হ'ব আৰু সেই পৰীক্ষাটো জুনৰ 23 তাৰিখে লোৱা হ'ব। গতিকে ডেটটো মাৰ্ক কৰি থৈ দিয়ক আৰু আজিৰ পৰা গণি পঢ়া আৰম্ভ কৰক, গণি। আৰু এডমিট কাৰ্ড এভেইলেবল, আপোনাৰ এডমিট কাৰ্ড দিয়া হ'ব অতি সোনকালে, অৰ্থাৎ 12 তাৰিখৰ পৰা, অহা 12 তাৰিখ, জুনৰ 12 তাৰিখৰ পৰা এডমিট কাৰ্ড এভেইলেবল হ'ব। নিজৰ এডমিট কাৰ্ডখন ল'ব পাৰিব, কোনটো চেণ্টাৰত পৰিছে, ক'ত পৰিছে, কোনটো টাইমত পৰীক্ষা আৰম্ভ হ'ব, গোটেইখিনি তাত লিখা থাকিব। গতিকে সকলোৱে এপেক্স বেংকৰ যোনটো ৱেবছাইট আছে সেই ৱেবছাইটত যাব, গৈ পেলাই আপোনালোকে নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু এডমিট কাৰ্ড ডাউনলোড কেনেকৈ কৰিব, কি কৰিব সবিশেষ মই জনাম বাৰু। বাট 12 জুন তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড এভেইলেবল হ'ব। সকলোৱে নিজৰ এডমিট কাৰ্ডবোৰ সংগ্ৰহ কৰিব আৰু পৰীক্ষাৰ বাবে ধুনীয়াকৈ সাজু হৈ যাব, একো ভয় নকৰিব। এতিয়া কথাটো হৈছে পৰীক্ষাৰ কথা, এইটোতো বাৰু হৈ গ'ল, 23 তাৰিখে পৰীক্ষা, 12 তাৰিখে এডমিট কাৰ্ড আহিল। এডমিট কাৰ্ড আহিলেনো কি হ'ব, পৰীক্ষাৰ ডেট দিলেনো কি হ'ব, যদি আমি পঢ়িব জানা নাই, যদি আমি নাজানো পঢ়িব কি লাগে, কি আহিব, কেনেকুৱা আহিব, আমি যদি নাজানো আমি কি কৰিম, কেনেকুৱা কৰিম। অ'কে, তো পোনপ্ৰথমে আমি এটা বস্তু চাই লওঁ যে পৰীক্ষাৰ যিটো পেটাৰ্ণ, সেই পেটাৰ্ণটো আগতে তোমাক মই শিকাই লৈছোঁ। পৰীক্ষাৰ পেটাৰ্ণটো তুমি আগতে চাই লোৱা, পৰীক্ষাৰ পেটাৰ্ণটো তুমি আগতে চাই লোৱা।
পৰীক্ষাৰ পেটাৰ্ণটো হৈছে কি যিটো এক্সাম হ'ব এক্সামটো কমপ্লিট অফলাইন হ'ব সেইটো তুমি গমেই পাবা কাৰণ আমাৰ এতিয়া অনলাইন এক্সাম হোৱা নাই অ'কে অনলাইন এক্সাম বাৰু এতিয়া যিটি কৰোণা টাইমত হৈছিলে কিবা কিবি বাট এতিয়া বৰ্তমান এক্সাম হ'ব অফলাইন অফলাইন মানে যিকোনো স্কুলৰ এটা চেণ্টাৰ দিব স্কুলৰ চেণ্টাৰ তুমি যাব লাগিব ধুনীয়াকৈ ডেস্ক বেঞ্চত বহিব লাগিব হাতত পেপাৰ দিব সেই হিচাপে পৰীক্ষা হ'ব এইটো অফলাইনে পৰীক্ষা ঠিক আছে যেনেকৈ নৰ্মেল পৰীক্ষাবোৰ দি আছে আৰু পেপাৰত যিটো কুৱেশ্যনৰ টাইপ থাকিব কুৱেশ্যনৰ টাইপটো কমপ্লিট MCQ থাকিব চাৰিটাৰ পৰা এটা তুমি বিচাৰি ওলাব লাগে এইটো MCQ ষ্টাইলতে পৰীক্ষাটো পাতা হ'ব বেলেগ একো পেটাৰ্ণ নাই লগতে আপোনাৰ OMR থাকিব সেই OMR বেছৰ ওপৰত তোমাৰ পৰীক্ষা অৰ্গেনাইজ কৰা হ'ব মনত থাকিব পৰীক্ষাৰ পেটাৰ্ণটো অফলাইন হ'ব আৰু কুৱেশ্যনৰ টাইপবোৰ MCQ হ'ব আৰু কমপ্লিট OMR ওপৰত এক্সামটো অৰ্গেনাইজ কৰা হ'ব ঠিক আছে এখনিতো সবে জানা OMR চিট সবে ফিল আপ কৰিব জানা নাজানা যেতিয়া লাহে লাহে অলপ প্ৰেক্টিছ কৰিব আৰম্ভ কৰা OMR চিটটো তুমি যিমান ভালকে ফিল আপ কৰিব পাৰিবা যিমান সোনকালে ফিল আপ কৰিব পাৰিবা তোমাৰ সিমানখিনি কামত আহিব কাৰণ মই বাৰে বাৰে কৈ আছো এই পৰীক্ষাৰ সময়টো বিৰাট ইম্পৰ্টেণ্ট কিমান সময়ৰ পৰীক্ষা তুমি জানা আৰু যদি নাজানা অপেক্ষা কৰা মই বুজাম সেইটো বহুত বেছি ল'ৰা ছোৱালীক কষ্ট দিব পৰীক্ষাত কাৰণ ইমান কম সময়ত ইমানখিনি বস্তু কেনেকৈ কৰিব আপুনি সেই বিষয়ে কথা পাতি আছো আগতে এইটো বস্তু জানি লওঁ আৰু টোটেল ডিউৰেশ্যন 100 মিনিট আপনি যদি জানে 1 ঘন্টাত যদি 60 মিনিট হয় আপনার 2 ঘন্টাও সময় দিয়া নহয় কারণ 100 মিনিটত আপনি 100টা প্রশ্ন কৰিব লাগিব 100টা বুজি পাইছে আপনি 100 মিনিটত আপনি 100টা প্রশ্ন কৰিব লাগিব মানে এটা প্রশ্নত আপনার 1 মিনিটকে থাকিব আৰু এই প্রশ্নৰ ভিতৰত অকল জেনারেল নলেজ নাথাকে বারবার মই কৈ আছো আপোনাৰ 100 মিনিটত এটা প্ৰশ্নৰ বাবদ মাত্ৰ 1 মিনিট দিয়া হ'ব যদি আপুনি এটা প্ৰশ্ন কৰোতে যদি পাইছে আপোনাৰ 2 বা 3 মিনিট গুচি গ'ল তেতিয়া সেই 2 বা 3 মিনিটৰ বাকি 2 মিনিট বা 1 মিনিট আপুনি বেলেগ কোৱেশ্যনলৈ এডজাস্ট কৰিব জানিব লাগিব কাৰণ আপুনি কোৱেশ্যনটো সলভ কৰাৰ পিছত OMRত বহাৰ কাৰণে আপোনাৰ মিনিমাম 10 সেকেন্ড সময় লাগিব সময়ৰ সৎ ব্যৱহাৰ কৰিব নোৱাৰিলে আপোনাৰ পেপাৰখন কৰাত যথেষ্টখিনি কষ্ট হ'ব 100 মিনিটৰ ভিতৰত আপুনি পেপাৰখন সলভ কৰিব লাগিব আৰু 100 মিনিটৰ ভিতৰত যদি আপনি সলভ কৰিব লাগে আপনি অকল এটা বস্তু নহয় টোটেল 4টা বস্তু আপনি সলভ কৰিব লাগিব আৰু টোটেল মাৰ্কস থাকিব 100টা কোৱেশ্যন 100 মিনিট আৰু 100 নাম্বাৰ এই তিনিওটা হৈছে 100 আৰু 100 মিনিটৰ ভিতৰত আপনি গোটেইখিনি ঠিক কৰিব লাগিব সবতকে ইম্পৰ্টেন্ট হে 100টা প্ৰশ্নৰ ভিতৰত সবতকে বেছি থাকিব কি জেনাৰেল এৱাৰনেস দ্যাট মিন্স আলটিমেটলি সিম্পল ভাষাত ক'ব গ'লে জেনাৰেল নলেজ এৱাৰনেস বুলি কৈছো আমাৰ ভাষাত ক'ব গ'লে সাধাৰণ জ্ঞানৰ ওপৰত থাকিব আৰু ফাইনান্সিয়াল এই শব্দটো মনত ৰাখিবা জেনাৰেল এণ্ড ফাইনান্সিয়াল এৱাৰনেস গতিকে শব্দটো মনত ৰাখিবা ফাইনান্সিয়াল বুলি কোৱাৰ লগে লগে অকমান তুমি বেলেগ বস্তু পঢ়িব লাগিব যেনে তুমি এডিআৰিত যদি পঢ়িছা পঢ়া নাই যদি পঢ়িব লাগিব অৰ্থনৈতিকৰ ওপৰত অকমান অৰ্থনীতিৰ ওপৰত কাৰণ বেংকৰ পৰীক্ষা ন তো বেংকৰ পৰীক্ষা হলে ফাইনান্সিয়াল কন্ডিশনৰ ওপৰত ফাইনান্সিয়াল বস্তুৰ ওপৰত প্ৰশ্ন হ'ব গতিকে অকল জেনাৰেল নলেজ বুলি ক'লে সাহিত্য লিটাৰেচাৰ যেনেকৈ তুমি পঢ়ি আছা জিঅগ্ৰাফি হিষ্ট্ৰী পঢ়ি আছা সেইবোৰৰ লগত সবতকৈ বেছি তুমি ইম্পৰ্টেন্ট দিবা ফাইনেন্স কাৰণ 20টা কুৱেশ্যনৰ মিনিমাম 5টা ফাইনেন্সৰ ওপৰত প্ৰশ্ন থাকিব মিনিমাম 5টা বেছিও থাকিব পাৰে 2 নম্বৰ জেনাৰেল ইংলিছ থাকিব বা ইংলিছ ল্যাঙ্গুৱেজৰ ওপৰত 20 নম্বৰ দিয়া থাকিব 20টা প্ৰশ্ন থাকিব আৰু 20 নম্বৰ তোমাক দিয়া হ'ব তাত পেৰাগ্ৰাফো থাকিব পাৰে কম্প্ৰিহেনশন থাকিব পাৰে আৰু বাকি আপ টু ক্লাস 10 লৈকে তুমি গ্ৰামাৰ পৰ্চনটো চাব লাগিব ওকে ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি সবতকৈ ডাঙৰ কথা হৈছে কি এই এক্সামটো সবতকৈ বেছি কি আহিব তুমি চাগে দেখিছা সবতকৈ বেছি আহিব ম্যাথছ এণ্ড ৰিজনিং সবতকৈ বেছি আহিব ম্যাথছ এণ্ড ৰিজনিং মনত থাকিব সবতকৈ বেছি আহিব ম্যাথছ এণ্ড ৰিজনিং আৰু এই পৰীক্ষাটো জেনাৰেল এৱাৰনেস মাত্ৰ 20টা প্ৰশ্ন ইংলিছ মাত্ৰ 20টা কিন্তু নিউমেৰিকেল এবিলিটি আলটিমেটলি মই ম্যাথছ বুলি কৈছে এপ্টিটিউড হয় তো এপ্টিটিউড বা ম্যাথছ আৰু ৰিজনিং মিলি পেলাই ওকে অকমান কম্পিউটাৰ এপ্টিটিউড ওকে কম্পিউটাৰ এপ্টিটিউড ৰিজনিং এপ্টিটিউড মানে এটা টাইপৰে গুচি যাব তো ৰিজনিং আৰু ম্যাথছ মিলি পেলাই তোমাক কিমানটা দিয়া থাকিব 60টা প্ৰশ্ন অকল ম্যাথছ এণ্ড ৰিজনিং থাকিব তো পেপাৰখন 60% ম্যাথছ আৰু ৰিজনিংৰ ওপৰত গুচি যাব 60% বুজি পাইছে 60% ম্যাথছ আৰু ৰিজনিংৰ ওপৰত গুচি যাব ক্লিয়াৰ ওকে আৰু লগতে টোটেল কুৱেশ্যন 100টা টোটেল মাৰ্কস থাকিব 100 আৰু সময় থাকিব 100 মিনিট গতিকে সবতকৈ বেছি ম্যাথছ এণ্ড ৰিজনিং মানে মোৰ দায়িত্ব বেছি থাকিব মোৰ দায়িত্ব যেহেতু বেছি এপেক্স বেংকৰ পৰীক্ষাত তুমি 100 মিনিটত 60টা ম্যাথছ আৰু ৰিজনিং কৰাৰ পিছত 20টা জেনাৰেল এৱাৰনেস আৰু 20টা তুমি ইংলিছ কৰিব লাগিব মাত্ৰ 100 মিনিটত ভালকে মনত ৰাখিব মাত্ৰ 100 মিনিটত 60টা ম্যাথছ এণ্ড ৰিজনিং কৰি যোৱাৰ পিছতো 20টা ৰিজনিং 20টা জেনাৰেল নলেজ আৰু 20টা ইংলিছো কৰিব লাগিব টোটেল 100টা প্ৰশ্ন 100টা মিনিটত শেষ কৰিব লাগিব গতিকে তুমি
কিমান চিনচিয়াৰ হ'ব লাগিব, কিমান তোমাৰ মানে প্ৰশ্নবোৰ কৰাত যিটো স্পীড সেই স্পীডটো কিমান মেইনটেইন কৰিব লাগিব চাগে তুমি নিজে অনুমান কৰিব পাৰিছা। এটা চবতকে মেজৰ কথাটো হৈছে কি তুমি যে এই মেথছ এণ্ড ৰিজনিং বোলা বস্তু এই বস্তু দুটা যদি পাছ কৰিব পাৰা বা মেথছ এণ্ড ৰিজনিং যদি তোমাৰ ষ্ট্ৰং হৈ যায় মই ভাবো তোমাৰ অকমান কৰবাত নহয় কৰবাত এটা ৰেংকত অহাৰ কাৰণে সুবিধা হ'ব। 3 লাখ বা 2 লাখ বা 4 লাখ ষ্টুডেণ্ট হওক 120টা যদি পোষ্ট হয় এই 120টা পোষ্ট যদি ভাল হ'ব লাগে মেথছ এণ্ড ৰিজনিঙৰ এই 60 নম্বৰটো যদি তোমাৰ এটলিষ্ট 55 লৈকে যদি ফিক্স হৈ থাকে 55টা কুৱেশ্যন যদি ইয়াৰ ফিক্স হৈ থাকে তেতিয়া অকমান ইফালে কমি গ'লেও তোমাৰ চাগে হেল্প হৈ যাব। কিন্তু মেক্সিমাম ল'ৰা ছোৱালীয়ে মেথছ এণ্ড ৰিজনিঙতে টাইম মিলাব নোৱাৰিব, এনচাৰ কৰিব নোৱাৰিব। এতিয়া কথাটো হৈছে মেথছ এণ্ড ৰিজনিং যেতিয়া পঢ়িম মেথছৰ কি এনেকুৱা ইম্পৰ্টেণ্ট টপিক আছে যিবোৰ আমি পঢ়িব লাগে। টপিকটো বহুত আছে, মোৰ ফালৰ পৰা মই কেইটামান টপিক তোমাক ক'ম আৰু মোৰ বিশ্বাস একেটা টপিকৰ প্ৰশ্ন তুমি দেখা পাবাই, নিশ্চিন্ত মনে দেখা পাবা। মই কেৱল তোমাক ক'ম তুমি চাই থাকিবা। চবতকে তুমি এটা বা দুটা কুৱেশ্যন দেখা পাবা টাইম এণ্ড ৱৰ্কৰ ওপৰত, দেখা নাপালে মোক ক'বা। টাইম এণ্ড ৱৰ্কৰ ওপৰত তুমি বেংক যিহেতু এপেক্স বেংকৰ পৰীক্ষা আৰু এপেক্স বেংকৰ পৰীক্ষাত দুটা প্ৰশ্ন তুমি দেখা পাবা, সেইটো হৈছে টাইম এণ্ড ৱৰ্কৰ ওপৰত। একদম নিশ্চিন্ত থাকা তুমি, যদি পঢ়া নাই আজিৰ পৰা পঢ়া আৰম্ভ কৰা, মই তোমাক কথা দিছো। তুমি চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্টৰ দুটা কুৱেশ্যন একদম লিখি থৈ দিয়া। চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্টৰ দুটা প্ৰশ্ন তুমি চাবই লাগিব আৰু তোমাৰ পৰীক্ষাত অহাটো 100% চিয়ৰ, মই তোমাক কৈছো। 3 নম্বৰ তুমি প্ৰফিট এণ্ড লছ, তুমি প্ৰফিট এণ্ড লছৰ কুৱেশ্যন তুমি চোৱা নাই যদি তুমি চাব লাগিব। আৰু বাৰ মই কওঁ ক্লাছ 10 ষ্টেণ্ডাৰ্ডে তুমি চাব লাগিব, তাতকে ওপৰত তুমি চাব নালাগে। এইটো মই তোমাক লিখি দিছো, ক্লাছ 10 ষ্টেণ্ডাৰ্ড চাব লাগিব, তাতকে ওপৰত একো লেভেল তুমি চাব নালাগে। ক্লাছ 10 ষ্টেণ্ডাৰ্ড চালে হ'ল, মনত থাকিব। তো প্ৰথম কৈছো টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন তুমি চাব লাগিব। ইয়াৰ পৰা দুটা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। চিম্পল ইণ্টাৰেষ্ট বা কম্পাউণ্ড ইণ্টাৰেষ্টৰ এটা কুৱেশ্যন তুমি চাব লাগিব। প্ৰফিট এণ্ড লছৰ এটা কুৱেশ্যন তুমি কম্পালসৰি চাবই লাগিব। লগত তোমাৰ এটা ইম্পৰ্টেণ্ট টপিক থাকিব পাৰ্চেণ্টেজ। তোমাৰ ইম্পৰ্টেণ্ট টপিক থাকিব পাৰ্চেণ্টেজ। আৰু মই তোমাক অকমান কেইটামান এডভান্স টপিকৰ ওপৰতো ক'ম, যে পাৰ্চেণ্টেজ তুমি চাবই লাগিব, পাৰ্চেণ্টেজ তুমি পৰীক্ষাত কৰিব লাগিব, পাৰ্চেণ্টেজ তোমাৰ আহিব। অ'কে, লগত তোমাৰ এটা 3D কনচেপ্ট থাকিব আৰু লগত তোমাৰ ট্ৰিকোনোমেট্ৰি তুমি চাব লাগিব। ট্ৰিকোনোমেট্ৰি খুব বেছি ইয়াত অহাৰ চান্সটো বেছি আছে, বা ট্ৰিকোনোমেট্ৰি আহিব। আৰু চবতকে বেছি এটা বস্তু মই তোমাক চাব দিওঁ, সেইটো হৈছে পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যন। পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যন মনত থাকিব, পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যন চাবা। আৰু লগতে বাইনাৰী অলপ চাই থৈ দিবা, বাইনাৰী তোমাৰ হেল্প কৰিব। ওকে, আৰু কেইটামান টপিক আছে, মই তোমাক এটা ক্লাছত মই ধুনীয়াকে জনাম, তোমাক লাগে যদি মোক জনাবা। কিন্তু মই কেইটামান একদম প্ৰপাৰ টপিক কৈছো। টাইম এণ্ড ৱৰ্ক 100% চিয়ৰ পৰীক্ষাত আহিব। চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট লিখি থৈ দিয়া। প্ৰফিট এণ্ড লছ এই তিনিটা টপিকৰ কুৱেশ্যন পৰীক্ষাত দেখা পাবাই। গতিকে 5টা কুৱেশ্যন মই তোমাক কমন দিলো অলৰেডি। পাৰ্চেণ্টেজৰ কুৱেশ্যন এটা ইনক্ৰিজ ডিক্ৰিজ হ'ব পাৰে, বেলেগ হ'ব পাৰে, পপুলেশ্যন হ'ব পাৰে, চুগাৰ ইলেজ হ'ব পাৰে, বাট পাৰ্চেণ্টেজৰ কুৱেশ্যন দেখিবা। 3D কুৱেশ্যন চিলিণ্ডাৰ বা কোনে আহিব কিবা এটা। ট্ৰিকোনোমেট্ৰি কুৱেশ্যন চাবই লাগিব। ট্ৰিকোনোমেট্ৰি ক্লাছ 10ৰ কিতাপত যিখিনি আছে সেইখিনি চালে হ'ব, তাতকৈ ওপৰত চাব নালাগে। পাৰমুটেশ্যন কম্বিনেশ্যন নতুন টাইপ টপিক অলপ, তাত তুমি চোৱাটো বিৰাট ইম্পৰ্টেণ্ট, কাৰণ পাৰমুটেশ্যন কম্বিনেশ্যন তেওঁলোকে দিব চেষ্টা কৰিব। আৰু লগতে বাইনাৰী নম্বৰৰ কুৱেশ্যন তেওঁলোকে দিবৰ কাৰণে চেষ্টা কৰিব। আৰু অকমান তুমি চেটছৰ বিষয়ে জনাটো মোৰ ভাবে ভাল, কাৰণ তুমি যিহেতু এপেক্স বেংকৰ পৰীক্ষাত বহি আছা, চেটছৰ কুৱেশ্যন তেওঁলোকে দিও কৰি থাকে। গতিকে চেটছৰ কুৱেশ্যন আহিলেও তোমালোকে কৰিব পাৰিব লাগিব। ক্লিয়াৰ? আৰু লগতে ইউলোকে চবতকে বেছি এটা কুৱেশ্যন দিয়ে, সেইটো হৈছে ইকুৱেশ্যন। দ্যাট মিনছ কোৱাড্ৰেটিকো হ'ব পাৰে, নতুবা লিনিয়াৰো হ'ব পাৰে। ওকে, কোৱাড্ৰেটিকো হ'ব পাৰে, লিনিয়াৰো হ'ব পাৰে। তো ইয়াৰ ওপৰতো তুমি এটা প্ৰশ্ন চোৱাটো খুবেই দৰকাৰ। গতিকে এপেক্স বেংকৰ ওপৰত মই বাৰ কৈ আছো, টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন তুমি চাব লাগিব। চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্টৰ কুৱেশ্যন তুমি চাব লাগিব। প্ৰফিট এণ্ড লছৰ কুৱেশ্যন তুমি চাব লাগিব। পাৰ্চেণ্টেজৰ কুৱেশ্যন তুমি চাব লাগিব। লগতে 3D, ট্ৰিকোনোমেট্ৰি, পাৰমুটেশ্যন কম্বিনেশ্যন, বাইনাৰী নম্বৰ, চেটছ আৰু লগতে কোৱাড্ৰেটিক আৰু লিনিয়াৰৰ ওপৰত প্ৰশ্ন তুমি চাব লাগিব। আশা কৰো এই বস্তু তোমাৰ ৰেডি আছে, আৰু যদি ৰেডি নাই মই তোমাক ৰেডি কৰি দিছো আগতে। তাৰে মাজতো যদি কিবা ৰৈ গৈছে মই তোমাক এক্সট্ৰাকে দিবৰ কাৰণে চেষ্টা কৰিম। গতিকে সময় খুব কম, পঢ়িব লাগে, মাত্ৰ পঢ়িব লাগে, বাকী একো নাই। কেৱল নিজৰ ওপৰত বিশ্বাস ৰাখা, সময়টো সৎ ব্যৱহাৰ কৰিবা, দেখিবা তোমাৰ পৰীক্ষা ভাল হ'ব। মাজত মাত্ৰ কেইটা দিন, আজিতো 6 তাৰিখ পৰিয়ে গ'ল ন, 5-6 তাৰিখ হৈ গ'ল। আৰু এইফালে 23 তাৰিখ, বেছি দিন নাই দেখোন। ভালকে যদি চাওঁ 12টা-13টা দিন আছে ভালকে। বাকী 2-3টা দিন কাটি দিয়া, পৰীক্ষাৰ আগত 2টা দিন বাদ দিয়া। 12-13টা মানে 2টা সপ্তাহ। 2টা সপ্তাহত চাওঁ তুমি কিমান ষ্ট্ৰং কৰি পৰীক্ষাত বহিব পাৰা, কিমান ষ্ট্ৰং কৰি। হল? তো বঢ়িয়াকে ভালকে প্ৰিপাৰেশ্যন কৰা, মই লগত আছো, নোৱাৰা বস্তু হেল্প কৰিম। টেলিগ্ৰাম চেনেল মেথছ ৰবি চাৰত জইন হৈ থাকিবা, তাতে আপডেট দি থাকিম, বস্তু দি থাকিম, চবৰে হেল্প হ'ব। লগ পাম এটা নতুন ক্লাছত, চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন। থেংক ইউ সো মাচ, লাভ ইউ অল, টেক কেয়াৰ এণ্ড বাই বাই, থেংক ইউ।